মৰমৰ ষ্টুডেণ্টছ আজি আমি পঢ়িম ক্লাছ 10 মেথ চেপ্টাৰ নম্বৰ 5 সমান্তৰ প্ৰগতি। তো ষ্টুডেণ্টছ এই ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত আমি 1 ৰ পৰা 10 লৈকে পঢ়িছোঁ উদাহৰণ। আজি আমি তোমালোকক 11 নম্বৰ উদাহৰণটো কৰি দিম। তো ষ্টুডেণ্টছ এইটো কৰোঁতে আমাৰ যোগফলৰ ফৰ্মুলা লাগিব। প্ৰথমতে আমি যোগফলৰ ফৰ্মুলাটো চাম চোৱা। তো ষ্টুডেণ্টছ এইটো আছিল কি যোগফলৰ ফৰ্মুলা এছ মানে কি আমি যোগফল জানো চাম ইজ ইকুৱেল টু n ডিভাইড বাই 2 ইনটু 2a প্লাছ n মাইনাছ 1 ইনটু d। তো ষ্টুডেণ্ট এইটো হ'ল যোগফলৰ ফৰ্মুলা। এইটো আমি এনেকৈ লিখিব পাৰোঁ। ইয়াত আছে দুটা এ, আমি এ প্লাছ এ লিখিব পাৰোঁ। মানে এইখিনি আমি কি লিখিব পাৰোঁ সাধাৰণ পদ মানে এ প্লাছ এন মাইনাছ 1 ইনটু ডি। এইখিনি যিকলটো আমি এ লিখিব পাৰোঁ। এইটো লিখিছে যেতিয়া আমাক এ এন দিয়া থাকিব তেতিয়া এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম, যেতিয়া দিয়া নাথাকিব তেতিয়া এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম। তো চাবা ষ্টুডেণ্ট এইটো ফৰ্মুলাৰ সহায়ত আমি উদাহৰণ নম্বৰ 11টো সমাধান কৰিম চোৱা। 8, 3, -2 ... এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম 22টা পদৰ যোগফল উলিওৱা। আমাক কি 22টা এনেকৈ 1 2 3 4 5 6 7 8 9 22টা পদৰ যোগফল উলিয়াব কৈছে। তো চাবা ষ্টুডেণ্ট এইটো আমি তোমালোকক যোগফলৰ ফৰ্মুলাৰ সহায়ত আমি এইটো তোমালোকক সমাধান কৰি দিম চাবা। তো ষ্টুডেণ্ট আমি কি লিখি লৈছোঁ যে দিয়া আছে এপিটো মানে এপি মানে সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন 8, 3, -2 ... 22টা পদৰ যোগফলটো উলিয়াব কৈছে। তো ইয়াৰ আমি প্ৰথম কি ধৰিম 8 সাধাৰণতে ডি উলিয়াম মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাছ 3 মাইনাছ কিমান হ'ব 8 ইজ ইকুৱেল টু -5 হ'ব, যিহেতু ডাঙৰটোৰ সন্মুখত কি আছে মাইনাছ। আৰু কিমানটা পদৰ যোগফল পদৰ সংখ্যা আমি কিমান জানো এন বুজো কিমানটা আছে 22টা আছে। ইয়াৰ পৰা আমাক যোগফল উলিয়াব লাগে মানে এছটো উলিয়াব লাগে। তো ষ্টুডেণ্ট আমি কি জানো লিখি দিবা যে আমি জানো যে এছ ইজ ইকুৱেল টু এন ডিভাইড বাই 2 2a প্লাছ n মাইনাছ 1 ইনটু ডি। ষ্টুডেণ্ট ইয়াৰ পৰা আমি কি এছটো উলিয়াম এছ মানে যোগফল চাবা এছ ইজ ইকুৱেল টু n ডিভাইড বাই 2 n মানে কিমান আছে 22 ডিভাইড বাই 2 ইনটু 2a মানে কিমান আছে 8 দিয়া আছে প্লাছ n মাইনাছ 1 ইনটু ডি n মানে কিমান 22 মাইনাছ 1 ইনটু ডি মানে আমি কিমান জানো -5। 2 আমি ইয়াক ডিভাইড কৰিলে কিমান পাওঁ 11 চোৱা 11 ইনটু এইটো পূৰণ কৰিলে কিমান হ'ব 16 প্লাছ 22ৰ পৰা 1 মাইনাছ কৰিলে কিমান থাকিব 21 ইনটু কিমান থাকে -5। তাৰপিছত এইটো আমি পূৰণ কৰি দিম 11 16 মাইনাছ প্লাছ কিমান হ'ব -5 1 * 5 5 2 * 10। এটা আমি এইটো মাইনাছ প্লাছ কৰি দিম 11 ইনটু চোৱা আমি 5ৰ পৰা 6 মাইনাছ কৰিব নোৱাৰোঁ 10ৰ পৰা এক দাল ল'ম কিমান হ'ব 15 15ৰ পৰা 6 মাইনাছ কৰিলে কিমান থাকিব 9 ইয়াত কিমান থাকিল 9 9ৰ পৰা 1 মাইনাছ কৰিলে কিমান থাকিব 8। এই সংখ্যাটো কি হ'ব মাইনাছৰ কাৰণ ডাঙৰটোৰ সন্মুখত কি আছে মাইনাছ। এতিয়া আমি এইটো পূৰণ কৰি দিম যিটো ওলাব সেইটো হ'ব এনচাৰ। তো ষ্টুডেণ্টছ 11ৰে পূৰণ কৰাৰ সহজ এটা নিয়ম আছে। নিয়মটো হ'ল কি তুমি এককৰ সংখ্যাটো ছেম ইয়াত বহাই দিয়া, এককৰ ঘৰৰ অংকটো আৰু দশকৰ ঘৰৰ অংকটো যোগ কৰি দিয়া কিমান হ'ব 17 17ৰ 7 বহিব হাতত থাকিল 1। এই সংখ্যাটো বাকী বাওঁফালে সংখ্যা দিয়া নাই তেনেহ'লে কি কৰিবা এই 1টো 8ৰ লগত যোগ কৰি দিবা কিমান হ'ব 9 মাইনাছ আৰু প্লাছ পূৰণ কৰিলে কিমান হ'ব মাইনাছ। তেনেহ'লে 22টা পদৰ যোগফল আমি কিমান জানো -979। এটি হ'ব কি আমাৰ উত্তৰ। তেনেহ'লে লিখি দিব পৰা যে এতেকে এপিটোৰ প্ৰথম 22টা পদৰ যোগফল কিমান হ'ব -979। এটি হ'ব কি উত্তৰ। তো ষ্টুডেণ্টছ ইয়ালৈকে কৰিবলগীয়া আছিল ষ্টুডেণ্ট। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা। থেংক ইউ ষ্টুডেণ্টছ।